আপোনাৰ মনৰ সকলো কামনা পূৰ্ণ হ'ব। আপোনাৰ মনৰ সমস্ত কামনা পূৰ্ণ হ'ব। হৰ হৰ মহাদেৱ। মই আজি আপোনাক এটা মাত্ৰ সৰু আৰু সাধাৰণ উপায় দিম। নমস্কাৰ, মই এষ্ট্ৰলজাৰ বনজিৎ শৰ্মা। তো আপুনি কি কৰিব, যিকোনো সোমবাৰ অথবা শুক্ৰবাৰ, এই দুটা দিনৰ যিকোনো এটা দিনত আপুনি কৰিব পাৰিব, নতুবা দুইটা দিনতে আপুনি কৰিব পাৰিব, নতুবা সোমবাৰ, শুকুৰবাৰ আৰু সোমবাৰ এই তিনিওটা দিনত আপুনি কৰিব পাৰিব। এই সৰু আৰু সাধাৰণ কামটো কৰিব। এখন পাণ ল'ব, এখিলা পাণ, এখিলা পাণ ল'ব, নিখুঁত পৰিষ্কাৰ পাণ এখিলা ল'ব। নিখুঁত পাণখিলাত কি কৰিব, তাত অকণমান মৌ দিব, অকণমান মৌ দিব, তাত কেইটামান চাউল দিব। চাউলকেইটা নিখুঁত চাউল হ'লে ভাল, ভঙা ফুটা হ'ব নালাগে। নিখুঁত চাউল অকণমান দিলে, চাই দিব আপুনি। তাত দিব বাটাচা কিনিবলৈ পায়, মিঠা মিঠা লাগে। তো বাটাচা পূজা সামগ্ৰী পায়, পূজাত দিয়ে। সেই বাটাচা দিব কেইটামান, তাত দুটা লং দিব। তো এইখিনি বস্তু, এইখিনি সামগ্ৰী সোমবাৰ অথবা শুকুৰবাৰৰ দিনটোত আপুনি যিকোনো শিৱ মন্দিৰত গৈ শিৱলিংগত অৰ্পণ কৰিব। তো সোমবাৰ, শুকুৰবাৰ আৰু সোমবাৰ তিনিটা দিন কৰিব পাৰিলে আপোনাৰ কাৰণে বেছি ভাল। তো এই কামটো মাত্ৰ আপুনি কৰক, বাবা মহাদেৱক স্মৰণ কৰক, তেওঁক ধ্যান ধাৰণা কৰক, নিশ্চয় আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব। হৰ হৰ মহাদেৱ।